ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰি মোৰ এই আদৰণি ভাষণ পৰিমাণতে সমাপ্ত কৰিছো। ধন্যবাদ। জয়টো আশা জয় হ'ব। জনজাতি ছাত্ৰ সন্থাৰ দৰে এক বৃহৎ সংগঠনৰ সভাপতিৰ দৰে দায়িত্ব এই অধিৱেশনত প্ৰদান কৰিছে, তাৰ কাৰণে মই কৃতজ্ঞ তেওঁলোকৰ ওচৰত। অন্যফালে আমাৰ যিটো ধাৰাবাহিকতা, জনগোষ্ঠীটোৰ উন্নয়ন, সাংবিধানিক যিবিলাক প্ৰাপ্য অধিকাৰ, এই ক্ষেত্ৰত আপোচবিহীনভাৱে আমাৰ সংগ্ৰাম চলি থাকিব। আৰু লগে লগে আমাৰ উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰী শৈক্ষিক ভৱিষ্যত যাতে সুৰক্ষিত কৰিব পৰা যায়, এই ছাত্ৰ ছাত্ৰীসকল উঠি অহা প্ৰজন্মই যাতে তেওঁলোকে বিভিন্ন প্ৰেক্ষাপটত বিভিন্ন দিশত তেওঁলোকে যাতে শিক্ষা দীক্ষা গ্ৰহণ কৰি সংস্থাপন হোৱাৰ লগতে আত্মপ্ৰকাশ কৰি সমাজৰ প্ৰতিও তেওঁলোকে যাতে দায়বদ্ধতা হয়, তাৰ পৰিকল্পনা প্ৰস্তুত কৰি আমি যাতে অনাগতৰ দিনৰ সময়ত আগবাঢ়িব পাৰিম, এই চিন্তাধাৰাৰে আমি আগবাঢ়িব বিচাৰিছোঁ। কাৰণ আমি এতিয়া বৰ্তমানৰ নেতৃত্ব এটা কথা বিশ্বাস কৰিব লৈছোঁ যে অকল ৰাজপথৰ আন্দোলনেৰে অকল প্ৰাপ্য অধিকাৰ মাত মাতি থাকিলে নহ'ব। আমাক লাগিব এটা সামাজিক আন্দোলন, যিটো আন্দোলনৰ জৰিয়তে আমাৰ জনগোষ্ঠীৰ লোকসকলে সামাজিকভাৱে অৰ্থনৈতিকভাৱে সজাগ সচেতন হ'ব। স্বাস্থ্যকৰ ক্ষেত্ৰত শিক্ষা দীক্ষা, সংস্থাপন, অৰ্থনৈতিক বিপ্লৱ, এই গোটেই কথা বতৰাবিলাক আচলতে আমি আগবঢ়াই লৈ যাব লাগিব। আৰু তাৰ কাৰণে প্ৰথম কথা হ'ল চেতনতাবোধ জগাটোৰ মূল কথা। আৰু সেইকাৰণে আমি দুয়োটা আন্দোলন, এক প্ৰাপ্য অধিকাৰৰ কাৰণে ৰাজপথৰ আন্দোলন, আনফালে সামাজিক আন্দোলনৰ মাজত লৈ পেলাই চলাই আগবঢ়াই লৈছে। যদি ইলেকশ্যনৰ আগত যদি সমাধান নহয় তেন্তে আপোনালোকে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি ইতিমধ্যে আপোনালোকে দেখিছে, সমগ্ৰ অসমৰ ৰাইজে দেখিছে, তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, ইভেন শোণিতপুৰ জিলাত লাখ লাখ চাহ জনগোষ্ঠীৰ ৰাইজে এই মানে আচাৰ আৰু বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বত ইতিমধ্যে ওলাই আহিছে। আৰু চাহ জনগোষ্ঠীৰ ৰাইজে এতিয়া বুজি উঠিছে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে। গতিকে ২৬ৰ নিৰ্বাচন যিহে নেকি সুধিছে আপোনালোকে, আহিছে নিৰ্বাচন। গতিকে ২৬ৰ আগে আগে যদি চাহ জনগোষ্ঠীৰ ৰাইজৰ যিটো প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত অসম চৰকাৰে যদি ব্যৱস্থা নলয়, তেওঁলোকক প্ৰদান যদি নকৰে, এই জনগোষ্ঠীৰ ৰাইজে কিন্তু নিশ্চিতভাৱে চৰকাৰৰ বিৰুদ্ধে বা চৰকাৰক কি চৰকাৰ আনিব লাগিব সেই কথাটো নিশ্চিতভাৱে ৰাইজে চিন্তা কৰিব। বিশেষকৈ মই চাহ বাগিচাসমূহৰ বিষয়ে এটা কথা সুধোঁ আপোনালোকক। চাহ বাগিচা এতিয়াও মানে বহু অঞ্চল চাহ বাগিচাবিলাক এতিয়াও মানে উন্নতিৰ পৰ্যায়লৈ যোৱা নাই, মেডিকেলে হওক বা শিক্ষকৰ ক্ষেত্ৰত যিবিলাক স্কুল খুলিছে, কিন্তু এই ক্ষেত্ৰত আচ্ছা কি কেনেধৰণৰ পদক্ষেপ ল'ম বুলি ভাবে? আমি চাওক, আমাৰ যিবিলাক আইনগত যিখিনি দাবী আছে, যাৰ জৰিয়তে চাহ শ্ৰমিকসকল উপকৃত হ'ব পাৰে, ন্যূনতম দৈনিক মজুৰিৰ এইখিনি বিষয় আছে। তাৰ উপৰিও PLA, প্লান্টেশ্যন লেবাৰ এক্ট 1951ৰ অন্তৰ্গত শ্ৰমিকসকলে পাবলগীয়া যিখিনি সা সুবিধা, কিন্তু বৰ্তমান অসম চৰকাৰো কিন্তু বহু ক্ষেত্ৰত চাহ বাগিচা অঞ্চলত আচলতে ব্যৱস্থা কৰি আছে। চিকিৎসাৰ ক্ষেত্ৰতে বা অন্যান্য যিবিলাক ৱেলফেয়াৰৰ যিবিলাক বিষয়বস্তু আছে, ক'ৰবাত নক'ৰবাত ইয়াত মালিক পক্ষৰ সদিচ্ছাৰ অভাৱ আছে। আৰু বিশেষকৈ শ্ৰম মন্ত্ৰী ডাঙৰীয়াৰ এটা আচলতে সঠিক আৰু তেওঁৰ যিটো কঠোৰ যিটো নিৰ্দেশনা যিধৰণে আহিব লাগে, সেইটো শ্ৰম বিভাগে তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে আচলতে কিছু মালিকসকলে আৰু বাগিচা কৰ্তৃপক্ষসকলে আজি তাৰিখত যিটো শ্ৰমিকসকলৰ ৱেলফেয়াৰৰ ক্ষেত্ৰত বা শ্ৰমিকসকলৰ স্বাস্থ্য বা অন্যান্য ক্ষেত্ৰত যিখিনি প্ৰগতি ঘটিব লাগে, এইখিনি নোৱাৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰৰ মূল শ্ৰম বিভাগে ইয়াৰ কাৰণে জগৰীয়া বুলি কওঁ। আজি ডুমডুমা আমাৰ আৰ্টছাৰ বিষয়ববীয়াসকলে, জিলা সমিতিৰ বিষয়ববীয়াসকলে ডুমডুমা এই গ্ৰেণ্ড ইন ৰিজৰ্টত যি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে, মই এটাই কথা ক'ব বিচাৰোঁ, চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে আৰু আমি পৰ্যায়ক্ৰমে এটাকৈ আমি আগবাঢ়ি যাব লাগিব। বৰ্তমান সময়ত আহি থকা নিৰ্বাচন, অসম চৰকাৰ নিৰ্বাচন আহি আছে। চাহ জনগোষ্ঠীৰ মূল সমস্যা আছে জনজাতিকৰণৰ সমস্যা, আৰু জনজাতিকৰণৰ বিষয়টোক লৈ বৰ্তমান সময়ত গোটেই অসম জুৰি এক আন্দোলন, চাহ জনগোষ্ঠীৰ বিভিন্ন সংগঠনে এক গণ আন্দোলন কৰি থকা পৰিলক্ষিত হৈছে আৰু অসম চাহী ছাত্ৰ সন্থাও ইয়াৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। মই ভাবোঁ অসম চৰকাৰে বাৰম্বাৰ এই জনগোষ্ঠীটোৰ ওপৰত ঠগ প্ৰবঞ্চনা কৰি আহিছে। ইলেকশ্যনৰ সময়তে প্ৰত্যেকটা মানে ৰাজনৈতিক এক বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰে জনগোষ্ঠীটোক জনজাতিকৰণ দিয়া হ'ব বুলি, কিন্তু এইবাৰ 2026 চনৰ যে নিৰ্বাচন আহিব, এটা কথা স্পষ্ট কৰিব বিচাৰোঁ যে বাৰম্বাৰ এই ঠগ প্ৰবঞ্চনা আৰু নহ'ব। অহা 25 নৱেম্বৰ তেখেতলোকে ঘোষণা কৰিছিলে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে প্ৰতিবেদন দাখিল কৰা হ'ব। আমি 25 নৱেম্বৰলৈকে বাট চাই আছোঁ। চাহ জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ কথা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 25 নৱেম্বৰ তাৰিখে
তেওঁলোকে এক বিল উত্থাপন কৰি চাহ জনগোষ্ঠী ৰাইজৰ লেবাৰ কোৱাৰ্টাৰ যিবিলাক আছে লেবাৰ কোৱাৰ্টাৰসমূহৰ তেওঁলোকে ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব। গতিকে এটাই কথা আহ্বান জনাব বিচাৰোঁ যে বাৰম্বাৰ কিন্তু এনেধৰণে সময় লৈ থকাটো আমি কেতিয়াও নিবিচাৰোঁ। এইবাৰ কিন্তু 25 নৱেম্বৰৰ পাছত ইয়াৰ এটা বহুত গণ আন্দোলন আৰম্ভ হ'ব অসম স্থায়ী ছাত্ৰ সন্থাৰ নেতৃত্বত। আৰু এই গণ আন্দোলনে অসম চৰকাৰৰ যি ঠগ প্ৰবঞ্চনা এই ঠগ প্ৰবঞ্চনাক আমি নস্যাৎ কৰাৰ কাৰণে আমি উঠি পৰি লাগিম। গতিকে এটাই আহ্বান জনাব বিচাৰোঁ, বাৰম্বাৰ ঠগ প্ৰবঞ্চনাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ।